বিকি আৰু সৈন্যৰ লগত কাম কৰি মই খুব কমফৰ্ট এটা কাৰণে প্ৰথম কথা মই ক'লোৱে যে মোৰ ভাইটি লগতে বন্ধু হয় যদি কেনেবাকৈ উত্তেজিত হও এক কুৰুক্ষেত্ৰৰ সূচনা হ'ব এতিয়া কিন্তু পুৰা উত্তর দিবলৈ চেষ্টা নকৰিব তাৰমানে পৰিচাৰিকা গৰাকীৰ সন্দেহ কৰা কথাটো সঁচা নেকি আৰু আমাৰ মাজত উপস্থিত আছে চন্দন দা বৰ্তমান উদীয়মান অভিনেতা এবাৰ কিমান বছৰ আপোনাৰ ৰানিং হ'ল থিয়েটাৰত এবাৰ মই 6 বছৰ আৰু যেহেতু এবাৰ ৰাজলক্ষ্মী থিয়েটাৰে পাঠশালাত নতুনকৈ আহিছে আৰু নতুনকৈ চুক্তিবদ্ধ হৈছে চন্দন দা কি কবা ৰাজলক্ষ্মী থিয়েটাৰ এবাৰ প্ৰথম বছৰ 24-25 নাট্যবৰ্ষ আমি মানুহৰ মৰম আৰু আশীৰ্বাদ লৈ এই বছৰ আমাৰ ওপেনিং শো আজি শেষ হ'ল সো আমি কাইলৈৰ পৰা আমাৰ যাত্ৰা আৰম্ভ তো খুব নাটক খুব ভাল পাইছে মানুহে শুনিবলৈ পাইছে খাখন বহুত বেছি ভাল পাইছে খুব ধুনিয়া পাইছে আজি মানুহে বিচাৰিছিল সেকেন্ড শো চাম বুলি কিন্তু নাপালে মানুহখিনি হয় আমি এতিয়ালৈকে দুখন নাটক কৰিলো ৰাইজৰ মাজত মনে মনে চাও তোমাক আৰু খা আৰু দুখন নাটকে সমানে মানুহে লৈছে আৰু খাখনত এটা বেলেগ মেছেজ মনে মনে চাও তোমাক এটা বেলেগ মেছেজ পাইছে মানুহে আৰু মেইনটো অডিয়েন্সে যদি ভাল পায় তেনেহলে আমাৰো ভাল লাগে নাটকত আমিও কিবা এটা মেছেজ দিব পাৰিছো হয় কাৰণ কথা হল কি মানুহে পইচা দি টিকেট কাটি চায় টিকেটটো উচুলটো হ'ব লাগে পইচাটো উচুল হ'ব লাগে আৰু আমি সেইখিনি কৰিবলৈ চেষ্টা কৰিছো ৰিহাৰ্সেল খুব কম হৈছে আমাৰ তো অলপ ইফাল হৈ আছে পিছলৈকে ঠিক হৈ যাব বজালি ৰাইজে দেখিছে আপোনাৰ নতুন থিয়েটাৰত নতুন এবাৰ অভিনয় আৰু যেহেতু আপুনি মেইন হিৰো ৰূপে কৰিছে চাগে এক্টিং আৰু তিনিখন নাটকতে চাগে আপুনি মেইন ক্যাৰেক্টাৰত আছে হিৰো হিচাপে আছে বা আপুনি ডান্স কৰিছে গোটেইখিনি কেনেকে মেকআপ মানে মেইন হিৰো বুলি ক'লে ভুল হ'ব কিন্তু লিডৰ আছে লিডত মানে মোৰ গুৰু বুলি কৰো মই তেখেতক আজি সম্পক শৰ্মা ডাঙৰীয়া তেখেত আছে তেখেতে যিখিনি শিকাই বুজাই লৈ গৈছে সেইখিনিতে নাটকৰ চৰিত্ৰ এটাহে ৰূপায়ণ কৰিছো তাত হিৰো বুলি কথা নাই কিন্তু তথাপিও নাচিছো বাগিছো একচন কৰিছো এইটো মানুহে কয় আৰু এইটো হিৰো বুলি একচন কৰিছে ডান্স কৰিছে আৰু দাদা এটা কথা সুধিম আপোনাক যেহেতু ইমান কম সময়ৰ ভিতৰত কাপোৰ চেঞ্জ কৰি আহে এটা সিচুৱেশ্যনত বা ডান্স কৰি উঠি আপোনাৰ বেলেগ এটা ক্যাৰেক্টাৰ হৈ যায় কেনেকৈ আপুনি নিজক মেইনটেইন কৰে সদায় কৰিব লাগে আপুনি সদায় কৰিব লাগে এইটো বস্তু আচলতে প্ৰেক্টিছটো আমাৰ ধুনীয়াকৈ হ'লে প্ৰেক্টিছটো আমি অলপ কষ্ট হয় কিন্তু আমি সেইখিনি আমি কৰো কিন্তু ৰাইজৰ মাজত আমি সেইখিনি ক'ব নোৱাৰো কিন্তু আমি কেনেকৈ কৰো সেইটো সাসপেন্সত থাকি যায় সদায় আজিও বহুতে সুধে যে আমি ইমানখিনি সোনকালে কেনেকৈ ইখন মঞ্চৰ পৰা সিখন মঞ্চত কেনেকৈ কষ্টিউমটো চেঞ্জ কৰি গৈছো আমাৰ থাকে ভিতৰত যদি গান থাকে নেক্সট সিনত তেতিয়া গানৰ কষ্টিউমটো ভিতৰত থাকে তাৰ ওপৰত চাৰ্ট থাকে সেনেকৈ মিলাই লওঁ আৰু কেতিয়াবা হয়তো আপোনাৰ দুখ আহে তাৰ মাজত আপুনি নাটক কৰিব লগা হয় তেতিয়া কেনেধৰণে নিজক মেইনটেইন কৰে এইটো আচলতে এইটো এটা ঐশ্বৰিক শক্তি বুলিয়ে ক'ব লাগিব মই ভাবো বাকি সবৰে ধাৰণা বেলেগ এইখিনি সময়ত এতিয়া মোৰ মাৰ গা বেয়া দেউতাৰ গা বেয়া দুজন মা দেউতা আছে ঘৰত তথাপিও গা বেয়া হোৱাৰ পিছতো মই ইয়াতে অভিনয় কৰাত মই হাঁহিব লগা হৈছে কান্দিব লগা হৈছে মই কিবা কৰিব লগা হৈছে সেইখিনি সময়ত মোৰ মা দেউতাৰ মৰম আৰু আশীৰ্বাদ লৈয়েতো আজি মই এইখিনি স্থানত পাইছো আৰু তাৰ মাজত এই যে অডিয়েন্স 2000 অডিয়েন্সে মই কিবা এটা পাম বুলি কিবা এটা চাম বুলি যে টিকেট কাটি আহিছে চাবলৈ সেইটো এটা আশীৰ্বাদ হয়তো সেই মানুহে অসমৰ ৰাইজৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে হয়তো মোৰ ঘৰখনৰ এতিয়াও ঠিকে আছে আমিও ঠিকে আছো ময়ো ঠিকে আছো আৰু আমি সেনেকৈ চলি যাব লাগিব আৰু এয়া কেৱল আশীৰ্বাদ আৰু এইটো এটা ঐশ্বৰিক শক্তি বুলি মই ক'ব পাৰোঁ সো সকলোৱে ভালে থাকক মোৰ মা দেউতা সকলোৱে ভালে থাকক মই তাকে কামনা কৰিছোঁ ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ এইটো এটা বেলেগ শক্তি এইটো শক্তিৰ লগত মানে বেলেগ ক'ব নোৱাৰি আৰু আপোনাৰ প্ৰথম থিয়েটাৰ ক'ত কাম কৰিছিল প্ৰথম মই আবাহনত কৰিছিলোঁ প্ৰথম 2014-15 চন আবাহন থিয়েটাৰত ভৰি দিছিলোঁ প্ৰথম বছৰ তাৰপিছত মোৰ পঢ়া শুনা কমপ্লিট হোৱা নাছিলে আধৰুৱা হৈ আছিলে 2-3 বছৰ গেপ গৈছে পঢ়া শুনা কমপ্লিট কৰিছোঁ তাৰপিছত লগত জড়িত হৈ আছোঁ একেৰাহে এনেকৈ আছোঁ আৰু এতিয়ালৈকে ভাল লাগিল চন্দনা ইমানখিনি কথা জনোৱাৰ বাবে যেহেতু আজি পাঠশালাত শেষ নিশা
ৰাজলক্ষ্মী থিয়েটাৰৰ হয় আৰু এখন নাটক আমাৰ চাব বাকী থাকিল হয়তো আপোনালোকে ইয়াতে আহিব শুনিছো হয় সাহিত্য সভাত আহিব সাহিত্য সভাত আমি পেণ্ডেল কৰিম তেতিয়া আমাৰ বজালীবাসী ৰাইজে যিখন লাষ্ট নাটক আছে সেইখন অভিজিত ভট্টাচাৰ্যদেৱৰ কুৰুক্ষেত্ৰৰ সৈনিক সেইখন চাব পাব তেতিয়া সেইখন চাব পাব আমাৰ খুব কম দিনৰ ভিতৰত মানে ৰিহাৰ্চেলো কৰা হৈছে আৰু আমি এতিয়া ৰাইজৰ মাজলৈ পেণ্ডেল বুক হৈ আছে ৰাইজৰ মাজলৈ আগবাঢ়ি যাব লগা হৈছে সেইখন আমি ৰাইজৰ মাজত উপস্থাপন কৰিব নোৱাৰিলোঁ কিন্তু সাহিত্য সভাতটো দেখা পাবই আৰু হয়তো আমাৰ নেক্সট পেণ্ডেলৰ পৰা আমি কুৰুক্ষেত্ৰৰ সৈনিকখন আপোনালোকৰ মাজত আৰু আচলতে আমি ভ্ৰাম্যমাণ থিয়েটাৰ সকলোৱে চাওঁ তাত বহুতো মানুহ জড়িত হৈ থাকে হয়তো কিছুমান মানুহ আমি দেখা নাপাওঁ বা কেতিয়াবা আমি নিজৰ পৰিচয় হিচাপে চিনি পাওঁ কিন্তু আপোনাৰ যিখন থিয়েটাৰ আপুনি ডান্স কৰিছে কোৰিঅগ্ৰাফ কোনে কৰিছে আপোনাৰ কোৰিঅগ্ৰাফ আমাৰ অসমৰ জনপ্ৰিয় কোৰিঅগ্ৰাফাৰ অসীম গগৈ তেখেতে কৰিছে গানখিনি এটা 4টামান গান কৰিছে আৰু মোৰ মৰমৰ ভাইটি আৰু লগতে মোৰ মৰমৰ বন্ধুও বিকি ডান্সৰিন ডান্স কোৰিঅগ্ৰাফ কৰিছে সিহঁতেও কৰিছে কোৰিঅগ্ৰাফ আচলতে বিকি আমাৰ আছে বিকি মানে বজালীৰ বিকি ভাল এজন ডান্সাৰ আৰু এজন আছে আমাৰ মাজত দুজনে ভাল ডান্স কৰে বজালীৰ আৰু বিকিৰ এখন একাডেমিও আছে আৰু এই একাডেমিৰ পৰা যাত্ৰা কৰি আজি থিয়েটাৰলৈকে আহিছে বহুত বেছি ভাল লাগিছে আমাৰ বজালীৰ ল'ৰা এনেদৰে আগবাঢ়ি থাকিলে ভাল লাগিব চন্দনদা একদম মই খুব কমফৰ্ট বিকি আৰু চৰিনৰ লগত কাম কৰি মই খুব কমফৰ্ট এটা কাৰণে প্ৰথম কথা মই ক'লোৱে যে মোৰ ভাইটি লগতে বন্ধু হয় চ' মই তাহাঁতৰ লগত শ্বেয়াৰ কৰোঁ কথাবিলাক পাতোঁ আৰু ইমান ধুনীয়াকৈ সিহঁতে গোটেই ডান্সাৰ্ছ ল'ৰা ছোৱালীখিনি বা আমাৰ অভিনেতা যিখিনি আছে সিহঁতে যিখিনি আৰ্ট আমাৰ ডান্সটো এটা আৰ্ট নিচিনাকৈ বনাই লয় ইমান ধুনীয়াকৈ তেওঁলোকে কোৰিঅগ্ৰাফ কৰিছে 4টামান গান কৰিছে নহয় 4টামান গান কৰা হৈছে চ' মই বহুত কনফাৰ্ম আৰু আজি নহয় আজি আমি লগ পোৱা প্ৰথম উদয়নত লগ পাইছিলোঁ 3 বছৰ আমি একেলগে কাম কৰিলোঁ আৰু হয়তো চাগে এইটোতো একচুৱেলি প্ৰযোজকে ডিচাইড কৰে যে আমাৰ গানবিলাক কোনে কোৰিঅগ্ৰাফ কৰিব আৰু প্ৰযোজকৰ লগতো এটা ঘনিষ্ঠ সম্পৰ্ক আছে প্ৰযোজকৰ ভাতৃপ্ৰতিমে হয় দুজনে তাৰ লগতে মোৰো ভাতৃপ্ৰতিম চ' ময়ো কমফৰ্ট প্ৰযোজকেও ভাল পাইছে আৰু সেইকাৰণে হয়তো আজি বিকি আৰু চৰিনৰ লগত একেলগে কাম কৰি আছোঁ আৰু মই বিচাৰোঁ আৰু মই ভাবোঁ ভ্ৰাম্যমাণ থিয়েটাৰত বিকি আৰু চৰিনে এটা সুকীয়া নাম ল'ব এটা সময়ত তাকে মই বিচাৰোঁ আৰু অসমবাসী ৰাইজে এইবাৰ আমাৰ যিখিনি ৰাজলক্ষ্মী থিয়েটাৰ আমাৰ কোৰিঅগ্ৰাফ দেখিবলৈ পাব অসীম গগৈ ডাঙৰীয়া আৰু বিকি আৰু চৰিন মোৰ ফালৰ পৰা বহুত শুভেচ্ছা জনালোঁ বিকি ভাল লাগিছে বিকি এনেধৰণে আগবঢ়া বিকি কি ক'বা এই ক্ষেত্ৰত মই কাম কৰিলোঁ মোৰ বহুত বছৰে হ'ল কাম কৰা বা এছিষ্টেণ্ট হিচাপে কাম কৰি আছিলোঁ কাম কৰিলোঁ কৰি কিনে এতিয়া নিজাকৈ ষ্টাৰ্ট কৰিলোঁ কৰিব আমি মোৰ লগৰজন আছে চৌৰিনে আছে আৰু মই একেলগে ষ্টাৰ্ট কৰি আছোঁ আজি হ'ল 6 বছৰ 7 বছৰ হ'ল আৰু নিজাকৈ ষ্টাৰ্ট কৰিব থিয়েটাৰৰ লগত জড়িত হ'ব তো নিজাকৈ কৰিলোঁ নিজাকৈ কৰিব ষ্টাৰ্ট কৰিলোঁ তো কৰি আছোঁ এনেকৈ আৰু তো আপোনালোকৰ পৰা ছাপৰ্ট লাগে অডিয়েঞ্চৰ পৰা ছাপৰ্ট লাগে মই দেখি আছোঁ হোৱাটছআপ ষ্টেটাছত 3-4খন থিয়েটাৰ হয়তো কাম কৰি আছোঁ মই ইয়াতে আমি কৰিলোঁ ইয়াত কৰিলোঁ খাৰখানৰ গান কৰিছোঁ আৰু কুৰুক্ষেত্ৰ সৈনিকো কৰি আছোঁ আৰু বাকী বিনা পানীত কৰিছোঁ মই ৰাজকুমাৰ দাৰ তাৰে মিলন মালা থিয়েটাৰখনৰ গান কৰিছোঁ এটা ড্ৰামা গান এটা ডান্সিং গান কৰিছোঁ ভাল লাগিল বিকি আৰু আমাৰ মাজত আছে কি ক'বা তুমি কি ক'ম মানে একচুৱেলি চন্দন দাই গোটেই কথাখিনি কৈয়ে দিলে বন্ধু ভাতৃ একচুৱেলি দুটা বস্তু একেলগে ক'ব গ'লে বহুত কমৰে থাকে যিটো আমাৰ লগত আছে সঁচাকৈ একচুৱেলি কি হয় আমি আগতে বহুত কৰিছোঁ এটা টাইমত ক'বলৈ আমাৰ গুৰু ৰাতুল দাস তেখেতৰ লগত আমি কৰিছোঁ বিকি মই সৰুৰ পৰা কৰিছোঁ বাট যেতিয়া আমি দুজনে নতুন আছিলোঁ এজ এ কোৰিঅগ্ৰাফাৰ হিচাপে তেতিয়া চন্দন দাক পালোঁ আৰু ইমানখিনি সহায় আৰু এটা কমফৰ্টেবল বস্তু থাকে সেই কমফৰ্টটোৱে আজি আমাক বৰ্তমান যিখিনি পাইছোঁ ক'ব গ'লে চন্দন দাৰ বহুতখিনি হাত আছে আমাৰ সঁচাকৈ আৰু চন্দন দাৰ লগতে চম্পক দাৰ কথা ক'ব বিচাৰোঁ দাদাৰো গান আমি বহুত কৰিলোঁ চাগে আমি 2-3 বছৰ দাদা চন্দন দাৰ ৰাষ্ট্ৰীয় থিয়েটাৰত আছিলে তাতো ভালেখিনি গান কৰিলোঁ মানে দৰ্শকে আঁকোৱালি লৈছে আৰু আমি আশা কৰোঁ আগন্তুক যাতে আপোনালোকে এনেকৈ আমাক মৰম আশীৰ্বাদ দিয়ক এইবাৰ ৰাজলক্ষ্মী থিয়েটাৰ ওলাইছে আৰু নতুন ওলাব এনেকৈ চবকে আপোনালোকে ছাপৰ্ট কৰিব আশীৰ্বাদ কৰিব আৰু লাষ্টবাৰলৈ চন্দন দাক বহুত ধন্যবাদ চাগে আপুনি এনেকৈ থাকক সদায় উজ্জ্বল হৈ থাকক আৰু আপোনাৰ লগতে আমিও যেন সদায় আগুৱাই গৈ থাকোঁ এনেধৰণে জিলিকি থাকে গোটেই আমাৰ কাৰিকৰী তথা শিল্পীসকল বা আমাৰ যিসমূহ নাট্যকাৰ আছে নাট্যকাৰৰ লগতে যিমানখিনি এখন থিয়েটাৰত জড়িত আছে গোটেইবিলাকে দীৰ্ঘায়ু কামনা কৰিছোঁ একদম থিয়েটাৰ এখনত বহুত মানুহ জড়িত হৈ থাকে আমাৰ
বহুত বহুত কলা কৌশলী জড়িত হৈ আমি 110জন 120জন ফেমিলি থাকো আমি সহজ পৰিয়াল। নহয় আচলতে। এটা পৰিয়ালৰ নিচিনাকে গোটেই বছৰটো পাৰ কৰোঁ। এখন সৰু গাঁও ক'ব লাগে। এখন সৰু গাঁও অ। আৰু আমি এখন ঘৰৰ এটা পৰিয়ালৰ নিচিনাকে থাকো। সেই পৰিয়ালটো সদায় খুব মৰমেৰে চলি যাওঁ। কেতিয়াও হাই কাজিয়া সৃষ্টি নহয়। ক'ৰবাত বেয়া বেয়ি হয় যদিও সেইটো আৰু শেষৰ পিনে ঠিক হৈ যায়। কিন্তু যেতিয়া এই পৰিৱেশটোৰ পৰা বিদায় ল'ব লগা হৈ যায় খুব মৰ্মান্তিক কাহিনী এইখিনি মানে খুব বেয়া লাগে। চ' আশা কৰোঁ এই পৰিয়ালটো সদায় যাতে ভালে থাকক আৰু ভ্ৰাম্যমান থিয়েটাৰ অসমত সদায় জিলিকি থাকক। আৰু ভ্ৰাম্যমান থিয়েটাৰ পৃথিৱীৰ একমাত্ৰ অসমতে আছে এইখন। অসমতে এইটো সম্পদ বুলি ক'লো আমাৰ অসমৰ অসমৰ সম্পদ অসমৰ সম্পদ ভ্ৰাম্যমান থিয়েটাৰ। এইটোক লৈ গৌৰৱ কৰোঁ আমি যিহেতু অসমত বাহিৰে আন ক'তো নাই ভ্ৰাম্যমান কেতিয়াও নষ্ট হৈ যাব দিব নালাগে। নালাগে। ভ্ৰাম্যমান থিয়েটাৰ হয়। খুব ধুনীয়াকে যেনেকে আগৰ পৰাই চলি আছিল এতিয়া হয়তো অলপমান কমাৰ্চিয়েল হ'ব লগা হৈছে, জেনেৰেশ্যন চেঞ্জ হৈছে, কিছুমান আধুনিকতা কৰিব লগা হৈছে। কিন্তু সময়ৰ লগত হ'বই লাগিব কাৰণ আমি অডিয়েঞ্চখিনি চেঞ্জ হৈছে যেতিয়া আমি কিছুমান বস্তু চেঞ্জ কৰিবই লাগিব। তাৰ মাজত আপোনালোকে ভাল ভাল নাটকো দেখিবলৈ পাব আৰু ভ্ৰাম্যমান থিয়েটাৰক আপোনালোকে অসমৰ ৰাইজে খুব ধুনীয়াকে ছাপোৰ্ট দি যাওক যাতে ভ্ৰাম্যমান থিয়েটাৰ সদায় জিলিকি থাকে। ধন্যবাদ চন্দন দা, বিকি, শ্বৰীফ গোটেইকেইজনে ভাল লাগিল লগ এটা পাই। কথা কওঁ আৰু মই চবখিনি কোৱা হ'লে চন্দন দাও ক'লে, চৰিনে ক'লে, ময়ো ক'লো। আৰু এটা কথা কওঁ আমি যোনে আমাক এইখিনি চান্স দিছে আৰু মানে কি মোৰ লগৰ বিশ্বৰ কথাই কৈছোঁ মই। বিশ্বকো এটা বহুত বহুত ধন্যবাদ 1 ষ্টাৰৰ। তো সি বহুত হাৰ্ড ৱৰ্কিং কৰি আছে, মই বহুত দেখি আছোঁ। তো সি মোৰ লগৰে, আমি একেলগে ক্লাছমেট আছিলোঁ, কলেজত পঢ়া আছিলোঁ। তো তেতিয়াৰ পৰা দেখি আছোঁ সি বহুত কষ্ট কৰিছে। তাকো ছাপোৰ্ট কৰক, সি ছাপোৰ্ট কৰি আহিছে, চেনেলটো আগবাঢ়ি আহিছে, মই চাই আছোঁ তাক 1 ষ্টাৰ আহি আছে। তো ভাল হওক, তোমাৰো ভাল হওক তাকে কামনা কৰিছোঁ। কষ্ট কৰা, চবে কষ্ট কৰি আছে। তাৰ লগতে আমিও যেন সদায় আগুৱাই গৈ থাকোঁ। এনেধৰণে জিলিকি থাকে গোটেই আমাৰ কাৰিকৌশলী তথা শিল্পীসকল হয়। বা আমাৰ যিসমূহ নাট্যকাৰ আছে, নাট্যকাৰৰ লগতে যিমানখিনি এখন থিয়েটাৰত জড়িত আছে গোটেইবিলাকে দীৰ্ঘায়ু কামনা কৰিছোঁ। একদম থিয়েটাৰ এখনত বহুত মানুহ জড়িত হৈ থাকে। আমাৰ বহুত বহুত কলা কৌশলী জড়িত হৈ আমি 110জন 120জন ফেমিলি থাকো আমি সহজ নহয় পৰিয়াল। আচলতে। এটা পৰিয়ালৰ নিচিনাকে গোটেই বছৰটো পাৰ কৰোঁ। এখন সৰু গাঁও ক'ব লাগে। এখন সৰু গাঁও অ। আৰু আমি এখন ঘৰৰ এটা পৰিয়ালৰ নিচিনাকে থাকো। সেই পৰিয়ালটো সদায় খুব মৰমেৰে চলি যাওঁ। কেতিয়াও হাই কাজিয়া সৃষ্টি নহয়। ক'ৰবাত বেয়া বেয়ি হয় যদিও সেইটো আৰু শেষৰ পিনে ঠিক হৈ যায়। কিন্তু যেতিয়া এই পৰিৱেশটোৰ পৰা বিদায় ল'ব লগা হৈ যায় খুব মৰ্মান্তিক কাহিনী এইখিনি মানে খুব বেয়া লাগে। চ' আশা কৰোঁ এই পৰিয়ালটো সদায় যাতে ভালে থাকক আৰু ভ্ৰাম্যমান থিয়েটাৰ অসমত সদায় জিলিকি থাকক। আৰু ভ্ৰাম্যমান থিয়েটাৰ পৃথিৱীৰ একমাত্ৰ অসমতে আছে এইখন। অসমতে এইটো সম্পদ বুলি ক'লো আমাৰ অসমৰ সম্পদ অসমৰ সম্পদ ভ্ৰাম্যমান থিয়েটাৰ। এইটোক লৈ গৌৰৱ কৰোঁ আমি যিহেতু অসমত বাহিৰে আন ক'তো নাই ভ্ৰাম্যমান। কেতিয়াও নষ্ট হৈ যাব দিব নালাগে। ভ্ৰাম্যমান থিয়েটাৰ হয়। খুব ধুনীয়াকে যেনেকে আগৰ পৰাই চলি আছিল এতিয়া হয়তো অলপমান কমাৰ্চিয়েল হ'ব লগা হৈছে, জেনেৰেশ্যন চেঞ্জ হৈছে, কিছুমান আধুনিকতা কৰিব লগা হৈছে। কিন্তু সময়ৰ লগত হ'বই লাগিব কাৰণ আমি অডিয়েঞ্চখিনি চেঞ্জ হৈছে যেতিয়া আমি কিছুমান বস্তু চেঞ্জ কৰিবই লাগিব। তাৰ মাজত আপোনালোকে ভাল ভাল নাটকো দেখিবলৈ পাব আৰু ভ্ৰাম্যমান থিয়েটাৰক আপোনালোকে অসমৰ ৰাইজে খুব ধুনীয়াকে ছাপোৰ্ট দি যাওক যাতে ভ্ৰাম্যমান থিয়েটাৰ সদায় জিলিকি থাকে। ধন্যবাদ চন্দন দা, বিকি, শ্বৰীফ গোটেইকেইজনে ভাল লাগিল লগ এটা পাই। কথা কওঁ আৰু মই চবখিনি কোৱা হ'লে চন্দন দাও ক'লে, চৰিনে ক'লে, ময়ো ক'লো। আৰু এটা কথা কওঁ আমি যোনে আমাক এইখিনি চান্স দিছে আৰু মানে কি মোৰ লগৰ বিশ্বৰ কথাই কৈছোঁ মই। বিশ্বকো এটা বহুত বহুত ধন্যবাদ 1 ষ্টাৰৰ। তো সি বহুত হাৰ্ড ৱৰ্কিং কৰি আছে, মই বহুত দেখি আছোঁ। তো সি মোৰ লগৰে, আমি একেলগে ক্লাছমেট আছিলোঁ, কলেজত পঢ়া আছিলোঁ। তো তেতিয়াৰ পৰা দেখি আছোঁ সি বহুত কষ্ট কৰিছে। তাকো ছাপোৰ্ট কৰক, সি ছাপোৰ্ট কৰি আহিছে, চেনেলটো আগবাঢ়ি আহিছে, মই চাই আছোঁ তাক 1 ষ্টাৰ আহি আছে। তো ভাল হওক, তোমাৰো ভাল হওক তাকে কামনা কৰিছোঁ। কষ্ট কৰা, চবে কষ্ট কৰি আছে, ছাপোৰ্ট এইখিনি। ধন্যবাদ। ইমানতে আমি বিদায় লৈছোঁ গোটেইকেইগৰাকীয়ে। ধন্যবাদ।